মৰম শ্ৰদ্ধা জনাইছোঁ। সন্মানীয় PMC স্কুল আদৰ্শ বিদ্যালয় মৰিগাঁও মৈৰাবাৰী প্ৰিন্সিপাল ছাৰ প্ৰমুখ্যে সমূহ শিক্ষকবৃন্দ আৰু মোৰ লগত উপস্থিত থকা সন্মানীয় আমি নিমন্ত্ৰণ কৰি অনা ছাৰসকল আৰু মোৰ কলিগ আৰু উপস্থিত ছাত্ৰ ছাত্ৰী, আমি আটাইতকৈ গৌৰৱিত মৰিগাঁও জিলাৰ PMC স্কুল বুলি ক'লে মনলৈ অলপ সাহস অহা স্কুল এইখনেই মৰিগাঁও আদৰ্শ বিদ্যালয়। গতিকে তোমালোকক আমি গৌৰৱ কৰোঁ আৰু আশা ৰাখি স্কুলখনৰ পৰা 100% ভাল ৰিজাল্ট আমি আশা কৰিম। প্ৰত্যেকেই কষ্ট কৰিব লাগিব। ইয়াত শিক্ষকবৃন্দই যথেষ্ট কষ্ট কৰে, প্ৰিন্সিপাল ছাৰে যথেষ্ট কষ্ট কৰে আৰু তোমালোকো তাৰ ব্যতিক্ৰমী নহয়। মই অনুৰোধ কৰিছোঁ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ পৰা ওলাই যোৱা গৌৰৱে ক'ব পৰা হ'ব লাগিব যে মই PMC আদৰ্শ বিদ্যালয় মৰাবাৰীৰ পৰা পাছ কৰি আহিছোঁ। সেইটো গৌৰৱ কৰিব পৰা কাৰণে যিমানখিনি কষ্ট কৰিব লাগে সেইখিনি কৰিব বুলি আশা ৰাখিছোঁ। আৰু আমি এই বেণ্ড যিটো আমাৰ পাৰ্টি আছে মেনেজাৰসকলক মই ধন্যবাদ দিছোঁ। খুব ধুনীয়াকৈ তেওঁলোকে ইয়াৰ ব্যৱহাৰ কৰিছে আৰু আমাৰ যিটো টিমে আমাৰ আগত প্ৰদৰ্শন কৰিলা তোমালোকৰ শুভকামনা জনাইছোঁ। গম পাইছোঁ তোমালোকে আমাৰ সমজিলাত ছেকেণ্ড পজিশ্যন পাইছে, তাৰ কাৰণে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আশা ৰাখি মহাভাৰত তোমালোক ফাৰ্ষ্ট হ'ব পাৰিবা। তোমালোকৰ যি লেখনা আছে সেইখিনি তোমালোকে ফাইণ্ড আউট কৰিবা আৰু তাৰ কাৰণে আমাৰ টিচাৰ যিজন গাইড টিচাৰ আছে তেখেতে নিশ্চয় কিছু আৰু ছাপোৰ্ট দিব। আৰু মোৰ এটাই আশা থাকিল PMC স্কুলৰ ৰিজাল্ট 100% আমি পাব লাগিব। তাৰ কাৰণে তোমালোকৰ ফালৰ পৰা এফৰ্টটো দিব লাগিব আৰু শিক্ষকবৃন্দই অলপো টিপনানি নকৰে। গতিকে যাৰ যিখিনি দুৰ্বলতা আছে সেই দুৰ্বলতাখিনি তোমালোকে নিজে ফাইণ্ড আউট কৰি উলিয়াই ল'বা আৰু তোমালোকৰ কনচাৰ্ণ টিচাৰ বাইদেউসকলৰ ওচৰত যাবা, নিশ্চয় তোমালোকক সহায় কৰিব। অধ্যক্ষ মহোদয় প্ৰমুখ্যে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মোৰ কলিগসকল আৰু আজি মোৰ লগত অহা টিমৰ ব্যক্তিসকল আৰু আটাইতকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে মোৰ সহকৰ্মীয়ে তোমালোকৰ আগত গোটেই কথাখিনি অৱগত কৰিলে। মই এটাই কথাই ক'ম তোমালোকক, সুস্থ মন, সুস্থ স্বাস্থ্য আৰু সুস্থ চিন্তাৰে তোমালোকে কৰ্মজীৱনত তোমালোকে সদায় আগবাঢ়ি যাব পাৰিবা। আৰু মৰিগাঁও PMC আদৰ্শ বিদ্যালয়ৰ মৈৰাবাৰীৰ এগৰাকী ছাত্ৰী আছিল কৃষ্টিজিনা বৰাই। মই যেতিয়া IIT গুৱাহাটীত যেতিয়া লৈ গৈছিলোঁ খুব সুন্দৰ তেওঁৰ পাৰফৰ্মেঞ্চ দেখাই আহিছে। মই খুব আচৰিত হৈ গৈছিলোঁ। খুব সুন্দৰভাৱে পাৰফৰ্মেঞ্চ কৰিছিল। মিছন ডাইৰেক্টৰ ছাৰেও তেওঁক বহুত ধন্যবাদ জ্ঞাপন কৰিছিল সেই সময়ত। মই আশা কৰি প্ৰতিগৰাকী ছাত্ৰ আৰু ছাত্ৰীয়ে তেওঁলোকৰ যিখিনি প্ৰতিভা আছে, সৃজনীশীল প্ৰতিভাবিলাক বিকশিত কৰি তুলি এই PMC স্কুলখনৰ ভৱিষ্যত উজ্জ্বল কামনা কৰে। মই পুনৰবাৰ সকলো শিক্ষাৰ্থীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি বেণ্ড আইটেমৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাক প্ৰদৰ্শন কৰিলে তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰি মই ইমানতে